আপোনালোকে ঠিকেই অনুমান কৰিছে থাম্বেলখন দেখি উইদাউট অইল দি পেলাই আজি বনাম পনীৰৰ ৰেচিপি এটা আৰু হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেঁপাহলে সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো ৰেচিপিৰ ওপৰত হ'ব গতিকে বলকচোন আপোনালোকক শিকাই দিওঁ ৰেচিপিটো কি ধৰণে মই প্ৰস্তুত কৰোঁ আজি নতুনকৈ ভিজিট কৰা সকলক কৈছোঁ মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি হওক কাষতে বেল আইকনটো প্ৰেছ কৰি নাপাহক কাৰণ মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকৰ কাৰণে তেতিয়া আপোনালোকৰ নটিফিকেশ্যন আহিব গতিকে এতিয়াও যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক চিধাই মই কিটচেনত আহি গ'লোঁ আৰু এতিয়া ৰেচিপিটো বনাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন আছে প্ৰথমতে আপোনাক সেই বস্তুখিনি মই দেখাই ল'ব বিচাৰিছোঁ পনীৰ লৈছোঁ পনীৰ হাফ কেজি আছে একদম মজা আছে আৰু ইয়াতে মই ব্লেক পেপাৰ ইউজ কৰিম পিঁয়াজ দুটা লৈছোঁ জলকীয়া আছে কেঁচা জলকীয়া আৰু বাদাম লৈছোঁ অলপমান বাদামটো ভাজি লৈছোঁ তাৰপিছত ইয়াত আছে নিমখ দৈ লৈছোঁ আৰু আদা নহৰু আৰু কি কি লাগে সেই বস্তুখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু দুই এটা বস্তু এড কৰিম আৰু ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে এখন মই পেন লৈছোঁ আৰু মোৰ কোনো ধৰণৰ ভিডিঅ' চোৱা নাই আৰু মাৰ্কেটত এনেকুৱা ৰেচিপি নেপাব আৰু মই মোৰ মনৰ পৰা বনাব চেষ্টা কৰিছোঁ প্ৰথমতে মই দৈ লৈছোঁ যে দৈ আপোনালোকে প্ৰায় এপোৱামান দৈ আছে ইয়াতে দৈখিনি মই এটা প্ৰথম বাকি দিছোঁ আৰু মই যিখিনি পিঁয়াজ সৰু সৰুকৈ কাটিছিলোঁ এই পিঁয়াজখিনিও মই এতিয়া ইয়াতে দি দিম আৰু পিঁয়াজখিনি দিয়াৰ লগে লগে বাকী মই দুটা লৈছোঁ যে এফাল ৰাখি দিলোঁ কাৰণ বহুত লাগিলে মোৰ আৰু জলকীয়াখিনি শেষত দিম তাৰপিছতে মই ইয়াতে আদা নহৰু যিখিনি লৈছিলোঁ আদা নহৰুখিনি ইয়াতে মই দিছোঁ ধুনীয়াকৈ আদা নহৰু দিয়াৰ পিছতে ইয়াতে জালুকৰ গুড়া দিব লাগিব জালুকৰ গুড়া আৰু চাই লওক মই যে কৈছিলোঁ আৰু কি বস্তু এড কৰোঁ ইয়াতে খিচমিচ দিব লাগিব মই খিচমিচটো আপোনালোকক প্ৰথম দেখাবলৈ পাহৰি গৈছিলোঁ খিচমিচটো মই আপোনালোকক দেখাই আছোঁ খিচমিচটো পাৰিলে অকণমান আপোনালোকে যিটো গৰম পানী বা অলপ ঠাণ্ডা পানীতে হয় অকণ ডুবাই থ'ব আজি একদম পূৰা ধুনীয়াকৈ এইটোৱে পনীৰৰ ৰেচিপি সুন্দৰকৈ মই এতিয়া আপোনালোকক খিচমিচখিনি এতিয়াই দি দিম আপোনালোকক দেখাই আছোঁ খিচমিচখিনি আপোনালোকক মই কৈছিলোঁ খিচমিচ আৰু খিচমিচখিনি এতিয়া ধুনীয়াকৈ দি দিম এতিয়া আৰু দিয়াৰ আগতে ধুনীয়াকৈ একদম মিক্সিংখিনি ধুনীয়াকৈ কৰি লৈছোঁ এটা সোৱাদ অনুসৰি নিমখখিনি এড কৰি দিছোঁ এতিয়া আমাৰ এইখিনি মিক্সিং হৈ গৈছে ধুনীয়াকৈ আৰু এতিয়া ইণ্ডাকশ্যন অন কৰিব লাগে আৰু এইটো ধুনীয়াকৈ আৰু মই লগে লগে ধুনীয়াকৈ এখন ঢাকন মাৰি দিছোঁ এইখিনি হৈ থাকিব এইফালে আৰু এইফালে যিটো পনীৰটো এতিয়ালৈকে মই ফ্ৰাই কৰা নাই পনীৰটো আপোনালোকে ফ্ৰাই নকৰাকৈ দিব পাৰে কিন্তু মই ফ্ৰাই কৰি দিম পনীৰটো তেতিয়া টেষ্টটো বেছি হয় গতিকে পনীৰটো ফ্ৰাই কৰি দিম কেৰাহী মই ধুনীয়াকৈ দি দিছোঁ আৰু এইফালে ইণ্ডাকশ্যনত যিটো হৈ আছে কাৰণ সময় যিহেতু কম আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি এনেকৈয়ে বনাব লাগিব আৰু এই বাদামখিনিও মই তাৰ মাজতে ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি দিম পনীৰটো সকলোৱে কাটিব জানে কিন্তু দেখুৱাৰো কি কথা তথাপিও মই দেখাইছোঁ আপোনালোকক পনীৰৰ কাটিংটো অকণ বেলেগ কৰিম আজি আৰু আমি পনীৰখিনি লৈছিলোঁ গণেশ দা দোকানৰ পৰা আৰু বহুতেই ভাল পনীৰ পনীৰ দামত গণেশ দা দোকান বুলি ক'লে আৰু গণেশ দাই চিনাকি সকলোৰে তথাপিও আপোনালোকক মই দোকানখন এবাৰ ক্লিপটো দেখাই দিছোঁ ক'ৰ পৰা আনিছোঁ পনীৰখিনি অকণমান দীঘলীয়া কৰিছোঁ তেতিয়া মানে ভাল লাগে ধুনীয়াকৈ উতল আহি আছে আৰু এবাৰ দাঙি দেখাইছোঁ আপোনালোকক চাওক না গাইছ একদম পূৰা ধুনীয়াকৈ পিঁয়াজ আদা নহৰু দৈ পূৰা একদম ধুনীয়া হৈ আছে এইখিনি হৈ থাকক আৰু এইফালে আমাৰ গেছ জ্বলাই থোৱা আছে আৰু তেলো জাষ্ট গৰম হৈছে আৰু মই এতিয়া পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম অকণমান ইয়াতে মই নিমখ স্লাইড পনীৰখিনি ফ্ৰাই হৈ গৈছে আৰু প্ৰথম ইয়াত কাঢ়ি লৈছোঁ ধুনীয়াকৈ বহুত বেছিও ফ্ৰাই কৰা নাই লাইট ফ্ৰাই কৰিছোঁ আৰু এতিয়া মই অলপ ঠাণ্ডা পানী লৈছোঁ ঠাণ্ডা পানী লৈ ইয়াতে ৰাখিছোঁ কাৰণটো চাগে আপোনালোকে গম পাইছে কিয় ৰাখিছোঁ যিসকলেতো জানে আৰু যিসকলে নাজানে সেইসকলক কবি আহিছোঁ যেতিয়া আপোনালোকৰ পনীৰটো ফাটি যায় ন কিছুমান দিয়াৰ পিছত এতিয়া ইয়াত দিয়াৰ লগে যিটো পাম্প হ'ব ন বস্তুটো ফাটি নাযাব লাহেকৈ আপোনাৰ চাৰিটা লাহে টান হ'ব ধৰিছে আৰু যিমান সময় থওঁ সিমানেই ভাল
ইতিমধ্যে হৈ গৈছে পূৰা ধুনীয়াকৈ আৰু অকণ বইল হ'লে ধুনীয়া হৈ যাব গতিকে অকণমান ইয়াতে গাখীৰতকৈ বেছি আছে এড কৰি দিছোঁ আৰু পূৰা একদম 600 আছে বহুত বেছি পাৱাৰ দিয়া নাই লাহে লাহে সি পাক ল'ব ধুনীয়াকৈ আৰু ইফালে চাওক আমাৰ পনীৰো ধুনীয়াকৈ ফ্ৰাই হৈ আছে আৰু আমাৰ যিটো কৈছিলোঁ যে বাদামটো ধুনীয়াকৈ একদম হৈ গ'ল পূৰা শুকানকৈ হেৰি কৰি দিছোঁ আৰু পনীৰ লাষ্ট এইখিনি দিয়াৰ পিছতে আৰু হৈ যাব এইফালে এড কৰি দিব পাৰিম আৰু খুব কম টাইমত আপোনালোকে কেনেকৈ বনাব পাৰে ঘৰত আৰু বাকী টেষ্টটো কি হয় দেখাই আছোঁ আৰু যদি কিবা বস্তু এড কৰোঁ শেষলৈকে আপোনালোকে চাই থাকক আৰু বস্তু এড কৰিম আৰু নামটো কৰিম দিওঁ এতিয়া কি এড কৰোঁ আপোনালোকে চাই থাকক শেষলৈকে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন মই একবাৰ ট্ৰাই কৰিছিলোঁ ভালে লাগিছিলে মোৰ খাই পেলাই আৰু ছেকেণ্ড টাইম মোৰ কাৰণে বনাব গৈ আছোঁ কি হয় আৰু মানে আজি একচুৱেলি মানে ক'ত খামগৈ এইটো ডাঙৰ কথা বেলেগ এটা জেগাত মানে গৈ আছোঁ এই বস্তুখিনি বনাই পেলাই আৰু ফোন আহিলে ইতিমধ্যে কৈছে যে মই ৰুটিহে আনিছোঁ বাকী বস্তুখিনি তুমি লৈ আহিবা গতিকে এতিয়া সময় হ'ল 9:30 বজা বাকী আৰু 20 মিনিটত মোৰ ৰেচিপি ৰেডি হৈ যাব আৰু মই নগাঁও গৈ আছোঁ তাৰপিছত বাকীখিনি ক'ত খাই আছোঁ আপোনাক দেখাম এতিয়া আমি পিচি থোৱা বাদামখিনি ইয়াতে ধুনীয়াকৈ দি দিছোঁ আৰু শুকানকৈ পিচিছোঁ আপোনালোকে পানী দিও পিচিব পাৰে কোনো কথা নাই তেনেকুৱা পনীৰৰ পানীখিনি মই ইয়াতে এড কৰিম ধুনীয়াকৈ ইতিমধ্যে আমাৰ হৈ গৈছে আৰু ইয়াৰ ওপৰত আপোনাৰ কাটি থোৱা জলকীয়াখিনি এড কৰি দিছোঁ এতিয়া আমি পনীৰখিনি চাওক কেনেকৈ সুন্দৰকৈ আপোনালোকে তেল নিদিয়াকৈ আপোনালোকে কেনেকৈ খাব পাৰে বাকী আৰু দুটা বস্তু ইয়াতে এড হ'বলৈ আছে মই আপোনালোকক দেখাই আছোঁ 4-5 মিনিট সময় এইটো উতলাই আহিব মানে ইয়াতে মই এটা চিক্ৰেট বস্তু এড কৰিছোঁ আপোনালোকে যদি জানিবলৈ মন আছে তেনেহ'লে কমেণ্ট কৰক বা নহ'লে আপোনালোকে অনুমান কৰি যদি ক'ব পাৰে কমেণ্ট কৰক দি দিছোঁ ইয়াতে ইতিমধ্যে আমাৰ হৈ গৈছে ইয়াতে অলপমান মই এতিয়া গাখীৰ এড কৰিম কষ্টুৰি মেথি এইখিনি লৈছোঁ কষ্টুৰি মেথি ফাইনেল মোৰ উইদাউট অইলি পনীৰ ৰেচিপি ৰেডি ভাল লাগিছেনে মই যে কিবা এটা কৈছিলোঁ সকলো একদম ৰখি আছে কি হ'ল চব ৰখি আছে মেইন এই প্ৰসাদখনৰ কাৰণে চব ৰখি আছে না বাকী আগবঢ়াই দিলোঁ বাইদেউলৈ অকণমান টেষ্ট কৰি মই বিকাশক মাতি আহোঁ বিকাশক মাতি আহোঁ আমাৰ স্মিতাই ভগাই আছে বাইদেউলৈ পিহুক দে না অকণমান তাইক দে তুমি খাবানে বা খোৱা সময়তো কাৰি বাহত জুই টেষ্টটো কোৱা টেষ্টটো মেইন মই কিন্তু টেষ্ট কৰা নাই কিন্তু এতিয়ালৈকে প্ৰথম ফিডবেকটো কোনে দিব হা প্ৰথম ফিডবেকটো কোনে দিব এইটো বাইদেউলৈ লৈ যাওঁ হয় টেষ্টটো কোৱা কেনেকুৱা হৈছে হা মজা হৈছে লীনা এই ৰীমা কেনেকুৱা হৈছে কেনেকুৱা হৈছে এতিয়া ৰেহানে টেষ্ট কৰি ক'ব ৰেহান টেষ্টটো কোৱা কেনেকুৱা হৈছে খাই লোৱা ভাল টেষ্টটো লোকখন লৈ লোৱা কেনেকুৱা মজা মাক অকণমান দিয়া টেষ্ট কৰিবলৈ টেষ্টটো কৰি চাওক কেনেকুৱা হৈছে বঢ়িয়া ভাল হৈছে ৰিংকুদাক দিয়ক নাই টেষ্ট কৰক খাব এই কোনে বনাইছে মানে নাই আধা কেজি পনীৰ বনাইছিলোঁ আৰু ৰাইজকো দিছোঁ নাই না আধা কেজি বনাইছোঁ ৰাইজকো দিছোঁ অকণমান আপোনালোকক অকণমান টেষ্ট কৰাইছোঁ হয় নহয় বিকাশে টেষ্ট কৰা বিকাশ তুমি টেষ্ট কৰিবা কেনেকুৱা হৈছে টেষ্ট কৰি চাওঁ কেনেকুৱা
যা আমাৰ পিহু টেষ্ট কৰা টেষ্ট কৰা মস্তি নে সঁচাকে ক'বা দেই একদম মিছাকে নক'বা কিন্তু হা কেনেকুৱা হৈছে কিমান ভাল সঁচা ধুনীয়া লাগিছে আমাৰ বাইদেৱে ক'ব কেনেকুৱা আৰু এতিয়া মইতো আপোনাক খাই দেখুওৱা নাছিলোঁ আৰু ৰুটিবিলাক এওঁলোকে বনাই আছে দেই আমাৰ লেডিজ সন্থাই গতিকে ৰুটি খুটি অকণমান মানে নিজে বনালে নিজেতো ভাল পামেই বাকী আপোনালোকে জনাবচোন এদিন খাই চাব এনেকৈ বনাই পেলাই মই কি কি বস্তু দিছোঁ কি হয় বিহু কণী ক'ত কণী তুমি কণী খাই ভাল পোৱা এইটো কণী ক'তনো পনীৰ বুলিয়ে কয় কেলা চেলেকি দিছা তুমি হা চেলেকি দিছা